So hello students. So আজি আমি ডিসকাস কৰিম ইন্টিগ্ৰেশনৰ পাৰ্ট 2. So কালি আমি কি কৰিছিলো যোনখিনি বেসিক্স আছিলে ইন্টিগ্ৰেশনৰ সেইখিনি সলভ কৰিছিলো আৰু মই তোমালোকক দুটামান হোমৱৰ্ক দিছিলো সেইকেইটা যদি কৰিছা so আজি বুজি পাবা যদি তুমি ইন্টিগ্ৰেশন সদায় ৰেগুলাৰ থাকা so মাষ্ট বুজি পাবা একো ডাউটে নাই তুমি বুজি নোপোৱা so ইন্টিগ্ৰেশনৰ আজি আমি কৰিম পাৰ্ট 2 মানে ইন্টিগ্ৰেশন সলভ কৰাৰ আমাৰ তিনটা মেথড আছে যে ইন্টিগ্ৰেশন তিনটা মেথডেৰে সলভ কৰিব পাৰি এটা হল সাবস্টিটিউশন মেথড প্ৰতিস্থাপন মেথড পদ্ধতি প্ৰতিস্থাপন পদ্ধতিকে আমি সাবস্টিটিউশন মেথড বুলি কওঁ সাবস্টিটিউশন মেথড সো সাবস্টিটিউশন মেথডটো কি হয় যত তুমি যেতিয়া তুমি এটা ইন্টিগ্ৰেশন মানে ভিতৰৰ ফাংশনটো ইন্টিগ্ৰেশন কৰাৰ ভিতৰৰ ফাংশনটো যেতিয়া স্ট্যান্ডাৰ্ড ফৰ্ম এটাত দেখা নোপোৱা সো সেইটোত আমি কিবা এটা ফাংশন কিবা সেই ফাংশনটোক আমি টি ধৰি পেলাই হিয়াক ডিফাৰেন্সিয়েট কৰি পেলাই হেনেকে কৰো আমি সাবস্টিটিউশন মেথড যেতিয়া মই পঢ়াম ক্লিয়াৰ হৈ যাব তোমাৰ সাবস্টিটিউশন মেথড আছে পাৰ্শিয়াল ফ্ৰেকশন আছে পাৰ্শিয়াল ফ্ৰেকশন পাৰ্শিয়াল ফ্ৰেকশনক কি বুলি কয় অসমীয়াত তো তোমাক আংশিক ভগ্নাংশ পদ্ধতি এটো হল আংশিক ভগ্নাংশ পদ্ধতি সো ইন্টিগ্ৰেশন বাই পার্টস আছে বাই পার্টস সো আমি এই গুটে গিটা টপিকত এটা লেকচাৰ লম সোৱা যেতিয়া সাবস্টিটিউশন মেথডটো কৰিলো আজি পঢ়িলো তিনটা চাৰিটা কোৱেশ্চন আমি প্ৰেক্টিস কৰিম তাৰ পিছত আৰু এটা লেকচাৰ আহিব এটো মেথডৰ ওপৰত প্ৰেক্টিসৰ ওপৰত সো সেকেন্ডটো সেম পাৰ্শিয়াল ফ্ৰেকশন আমি পঢ়িম তাৰ ওপৰত প্ৰেক্টিস সেশন এটা আহিব সো বাই পার্টস পঢ়িম তাৰ ওপৰত প্ৰেক্টিস সেশন এটা আহিব সো তোমালোকে না ভাবিবা যে ইন্টিগ্ৰেশন পঢ়িছা ইন্টিগ্ৰেশনটো তোমালোকে বহুত ইজিলি হ্যান্ডেল কৰি ল'ব পাৰিবা সো বাকি কিটা চেপ্টাৰ যেনেকুৱা নিউমেৰিকেল থাকে সো বেলেগ তোমাৰ বোৰ্ড এক্সামত বেলেগ নিউমেৰিকেলো আহিব পাৰে তেতিয়া তুমি বুজি যাবা সো ইন্টিগ্ৰেশনত স্পেশালি ইন্টিগ্ৰেশনত তোমালোকে কনসেপ্টৰ ওপৰত বেছি ফোকাস কৰা ঠিক আছে সো আমি আজি কৰিম সাবস্টিটিউশন মেথড স্পেলিং ভুল হ'ব পাৰে দে সাবস্টিটিউশন মেথড সো সাবস্টিটিউশন মেথডটো আমি কি কৰো যেতিয়া ইন্টিগ্ৰেশন এটা থাকে যিকোনো ইন্টিগ্ৰেশন আৰু এই I = integration of function of x dx বুলি থাকে ঠিক আছে সাবস্টিটিউশন মেথডৰ মই এটা সৰু ডেৰিভেশন কৰি দিম তাৰ পিছত তোমালোকে এক্সাম্পল সো ডেৰিভেশনটো পঢ়িলে তোমালোকে ইমান ভালকে নুবুজিবও পাৰে কি সাৰে কি কৰিছে সো আমি এক্সাম্পল লৈ বেছি ভালকে বুজিম সো লেট যেতিয়া আমি x = gt ধৰিম g of t সো এইটো আমি যেতিয়া t ৰেসপেক্টত ডিফাৰেন্সিয়েট কৰিব লাগিব না কাৰণ এই ফাংশনটো যোনটো gt আছে হেইটো t ৰেসপেক্টত আছে সো আমি যেতিয়া t ৰেসপেক্টত আমি হেৰি কৰিম ডিফাৰেন্সিয়েট কৰিম dx dt = কি g dash of t আমি ডিফাৰেন্সিয়েটটো এনেকে বাৰ দি লিখিব পাৰো নাই পাৰো সো g dash of t আমি dx টো ইফালে ৰাখি dt টো যদি সেইফালে মাল্টিপ্লাই কৰি দিও আমি dx কি পাম dt পাই যাম বেটা সো f of x মানে কি আছে বেটা x মানে কি আছে এতিয়া আমি এটো ৰিফর্ম কৰিব লাগিব মানে আকু বনাব লাগিব এটো ফর্মত আমি এটো বনাব লাগিব ঠিক আছে সো I = আমি এটো লিখিব পাৰো ইন্টিগ্ৰেশন অফ f of gt লিখিব পাৰো কাৰণ x আমি কি ধৰিছো gt ধৰিছো সো x ৰ জায়গাত আমি gt পুট কৰিম এনেকে পুট কৰিম বেটা ঠিক আছে সো gt মানে কি x এ ধৰিছো এনেকে পুট কৰিছো সো dx মানে কি পালো আমি dx মানে কি পালো বেটা g dash of t dt পাইছো ক্লিয়াৰ হৈছে ইয়ালে সো এটা dx ৰ জায়গাত আমি কি পুট কৰিব পাৰো সো dx ৰ ভ্যালু আমি এটো পালো সো dx ৰ জায়গাত এটো পুট কৰিব পাৰিম না পাৰিম 110% পাৰিম g dash of t dt পুট কৰিম সো এটো হল তোমাৰ ইন্টিগ্ৰেশন অফ সাবস্টিটিউশনৰ এটা সৰুকুৰা ডেৰিভেশন বুলি ক'ব পাৰা জি কৰিব পাৰা এটা তোমাৰ ইয়াতে ক্লিয়াৰ নহব পাৰে যেতিয়া এক্সাম্পল কৰিম আমি তেতিয়া আৰামসে ক্লিয়াৰ হৈ যাব ঠিক আছে বেটা সো নোট ডাউন কৰি লোৱা
সো ইন্টিগ্ৰেশ্যন চেপ্টাৰটো এনেকুৱা, মই বাৰে বাৰে কৈছো দে বেটা, তুমি ক্লাছৰ লগতে ঠিক কৰিব লাগিব এইটো। যদি বুজি পোৱা নাই আকৌ মোক কমেণ্টত সোধা, মই বুজাই দিম, মই আকৌ বুজাই দিম। সো আৰু তুমি কুৱেশ্যনবোৰ কুৱেশ্যন প্ৰেক্টিচ মাষ্ট কৰিব লাগিব, ডেইলি কুৱেশ্যন ডেইলি প্ৰেক্টিচ কৰিব লাগিব। আজি মই যোনকেইটা কুৱেশ্যন কৰাই দিম, সেইকেইটা কুৱেশ্যন তোমালোকে চোৱা, বুজি লোৱা, বুজি নাপালে আকৌ চোৱা ভিডিঅ'টো, তাৰপিছত বুজি পোৱাৰ পিছত তোমালোকে নিজে 7.2 চেপ্টাৰটো কৰিবৰ কাৰণে ট্ৰাই কৰা। মই কালি বাৰু সেইটোৰ ওপৰত 7.2 ওপৰতে আহিব বেচিক্স নিউমেৰিকেল কেইটা। সো কুৱেশ্যন নম্বৰ 1ত আমি কি কৰিম, ইন্টিগ্ৰেশ্যন অফ sin mx dx কেনেকে ওলাম আমি এইটো। সো চোৱা, আমি ডিফাৰেন্সিয়েশ্যনত কি পাইছিলো, ডিফাৰেন্সিয়েশ্যন যেতিয়া আমাৰ ভিতৰৰ এক্সটো যেতিয়া ষ্টেণ্ডাৰ্ড ফৰ্মত নাথাকে বা 1/x থাকে, 2x থাকে, mnx থাকে, তেতিয়া আমি কি কৰো, সাইনৰ ভিতৰত যেতিয়া mnx থাকে, mx থাকে, তেতিয়া ডিফাৰেন্সিয়েশ্যন আমি কি কৰিছিলো, চেইন ৰুল ইউজ কৰিছিলো। সো ইন্টিগ্ৰেশ্যনত আমি কি কৰো, আমি, সো তুমি এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই ন, ভিতৰত আৰু এটা m টাৰ্ম আছে। সো তুমি থৰি না সাইন mx ডিগ্ৰী এটাৰ পৰা m টো বাহিৰত লৈ যাব পাৰা, নোৱাৰা। সো এতিয়া আমি mx = t পুট কৰিম, কিয় t পুট কৰিম, তেতিয়া এটা সিঙ্গেল টাৰ্ম হৈ যাব ন, ওকে। তো t পুট কৰিলে নহব, ইয়াক আমি ডিফাৰেন্সিয়েট কৰিম, m * dx/dt আহিব, m টো কনস্ট্যান্ট হয়, t ৰেসপেক্টত, কাৰণ আমি t ধৰিছো ন, সো সেই কাৰণে আমি t ৰেসপেক্টত ডিফাৰেন্সিয়েট কৰিছো। সো ইফালে কি থাকিব, 1 থাকিব। t ৰেসপেক্টত যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম, dt/dt আহিব, সো সেইটো কিমান হৈ যাব, 1 হৈ যাব। সো এতিয়া আমি dx ৰ ভ্যালুটো লাগে, dx ৰ ভ্যালু আমি কি পাম, m টো যদি হিফালে লৈ যাম আমি, dt/m আহিব। চোৱা, dt টো যেতিয়া 1 ক মাল্টিপ্লাই কৰিম, dt আহিব, m টো যেতিয়া তলত লৈ যাম, dt/m আহিব, ঠিক আছে। সো এটা মডিফাই কৰিলো ন ইকুৱেশনটো। এতিয়া তুমি ভিতৰৰ mx টো t পুট কৰা, dx টো dt/m পুট কৰা, আৰামছে আহি যাব आंसर। sin of t into dx ৰ ভ্যালু কি পালো আমি, dt/m পালো, dt/m। সো এইটো ভ্যালু কি আহিব, এতিয়া চোৱা, m টো আমি বাহিৰত কমন লৈ লব পাৰো ন, ইন্টিগ্ৰেশন অফ sin t লিখিব পাৰো, dt লিখিব পাৰো বেটা। সো ইন্টিগ্রেশন অফ sin x কি আছিলে, cos x আছিলে। সো 1/m cos x cos t প্লাস c লিখিব পাৰো, ওকে, ক্লিয়াৰ হৈছে ইয়ালে। সো 1/m, এতিয়া কি কৰিবা, যেতিয়া t ৰেসপেক্টত তুমি ভ্যালুটো পাই যাবা, তেতিয়া t ৰ ভ্যালু কি পুট কৰিছিলা সেইটো পুট কৰি দিবা লাষ্টৰ স্টেপ, cos mx plus c। বুজি পাইছা। সো চোৱা, আকৌ এবাৰ বুজাই দিছো। ফাৰ্ষ্টতে আমি কি কৰিলো, sin mx টো ষ্টেণ্ডাৰ্ড ফৰ্মত নাছিলে, mx ৰ জায়গাত t পুট কৰিলো, mx বুলি আছিলে সেই কাৰণে t কিয় পুট কৰিলো, যাতে আমি sin t ৰ ভ্যালুটো আমি জানো, sin t মানে cos t হয়, ইন্টিগ্রেশন অফ sin t cos t হয়। সো তাৰপিছত ডিফাৰেন্সিয়েট কিয় কৰিলো, কাৰণ চোৱা, dx টো যেতিয়া তুমি sin t পুট কৰিবা, sin t dt কিবা এটা হেৰিত থাকিব জানো, ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিব জানো, সিটোতো dx টো dt টাৰ্মত আহিব লাগিব ন, তেতিয়াহে আমি ইন্টিগ্ৰেট কৰিব পাৰিম। সো m * dx/dt কৰিলো, ইয়াক ডিফাৰেন্সিয়েট কৰিলো, m টো কনস্ট্যান্ট টাৰ্ম হয়, বাহিৰত লৈ পেলাই dx/dt কৰিলো। সো dt/dt কিমান আহিব, 1 আহিব। সো dx ৰ ভ্যালু যেতিয়া dt টো সেইফালে নিম, dt/m আহিব, m টো সেইফালে লৈ গলো, ঠিক আছে। সো এতিয়া কি কৰিম আমি, এইটো ইকুৱেশনত mx ৰ জায়গাত t পুট কৰিম, sin t। সো dx ৰ জায়গাত আমি কি পালো, dt/m কৰিলো। সো 1/m টো কনস্ট্যান্ট হয়, 1/m টো কমন লৈ ললো, sin t dt কৰিলো। তাৰ পিছত আমি ইন্টিগ্রেশন এইটো ফর্মুলা ইউজ কৰিলো, ইন্টিগ্রেশন অফ sin t মানে cos t হয়। সো cos t পালো প্লাস c পালো। সো তাৰপিছত কি কৰিলো, আমি t ৰ জায়গাত আমি কি পুট কৰিছিলো, t মানে আমি কি পুট কৰিছিলো, mx, লাষ্টত সেইটো পুট কৰিলে। সো এইখিনি স্টেপ হয় এইটো, ঠিক আছে বেটা, ক্লিয়াৰ হৈছে। So question number 2 লোৱা,
ইন্টিগ্রেশন অফ টুৱাইজ এক্স 1 প্লাছ এক্স স্কুৱেৰ dx ঠিক আছে বেটা সো এইটো আমি কি কৰিম সো তুমি জানা নেকি টুৱাইজ এক্স বাই 1 প্লাছ এক্স স্কুৱেৰৰ কিবা ফৰ্মুলা নাজানা সো 1 বাই 1 প্লাছ এক্স স্কুৱেৰৰ ফৰ্মুলা জানা তুমি tan ইনভাৰ্স অফ x ঠিক আছে সো এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত নাই সো আমি ডিনোমিনেটৰ টাৰ্মটো চাম 1 প্লাছ এক্স স্কুৱেৰ আছে ইয়াক যেতিয়া t ধৰো আমাৰ কি dx ৰ ভ্যালু যেতিয়া ডিফাৰেন্সিয়েট কৰো কি পাম 1 প্লাছ x ৰ যদি ডিফাৰেন্সিয়েট কৰো কি পাম আমি এনেকে ভাবিব লাগিব কোৱেশ্চনটো দেখা পোৱা লাগে সো ডিফাৰেন্সিয়েট কৰিলে টুৱাইজ x আহে দেখোন ও টুৱাইজ x আছে ঠিক আছে সো এতিয়া আমি 1t ইয়াতে ধৰিম 1 প্লাছ x স্কুৱেৰ এটা t আমি x স্কুৱেৰ ধৰিছো ঠিক আছে সো এতিয়া আমি dt by dx কৰিম ইয়াতে তো dt by dx কৰিলে এটো কি হৈ যাব এটা x ৰ ৰেসপেক্টত যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম কি আহিব differentiation of any constant is 0 differentiation of x square is twice x লিখিব পাৰো সো dt ৰ ভ্যালু আমি কি পালো twice x dx পালো ঠিক আছে twice x dx পালো সো এটা পুট কৰা আৰু ইন্টিগ্রেশন অফ 1 upon t ৰ ভ্যালু কি পুট কৰিছো 1 plus x square ভ্যালু কি পুট কৰিছো t সো আমি twice x dx এই টার্মটো দেখিছা twice x dx আমি কি পালো twice x dx dt পালো সো dt পুট কৰি দিম ইয়াতে সো ইন্টিগ্রেশন অফ 1 by t কি হয় 1 by x কি হয় log of a mod x হয় log of mod x plus c এতিয়া লাস্ট স্টেপটো কি কৰিবা x ৰ জায়গাত তুমি g পুট কৰিছিলা log of t তো t ৰ জায়গাত তুমি g পুট কৰিছিলা 1 plus x square হেতু পুট কৰি log of mod 1 plus t square তেৰিবা 1 plus x square plus c আহিব সো এইটো হল आंसर ঠিক আছে ও বেটা বুজি পাই আছা বুজিটো পাবই লাগিব 110% sure নহয় মই 110% sure আৰু না যদি মোবাইল এনে শুই পেলাই এনেকে চাই আছা তে এনেকে ইন্টিগ্রেশন নহব কিন্তু উঠি লোৱা বেঞ্চত বহিবও নালাগে কপি এটা লোৱা এটলিস্ট প্ৰেক্টিস কৰি যাই থাকা তোমাৰ যদি বেসিক সিনি ক্লিয়াৰ আছে বেসিক সিনি তুমি জানা সাবস্টিটিউশন মেথড তথাপিও চাই আছে জাস্ট ক্লিয়াৰ হ'ব কাৰণে এটলিস্ট প্ৰেক্টিস কৰা যোনটা কোৱেশ্চন দিছো ইন্টিগ্রেশন প্ৰেক্টিস মানে কি ভিডিওটো পজ কৰা ট্রাই কৰা log of x whole square upon x dx এইটো আছে নেক্সট কি আছে সো ইয়াতে আমি তুমি ভাবিব পাৰা 1 by x ক t ধৰি ললে নহব কাৰণ 1 by x ক যেতিয়া তুমি t ধৰিবা তোমাৰ log x টাৰ্ম আহিছে নেকি নাই ন সো t যেতিয়া তুমি log x ধৰিবা সো ইয়াৰ ডিফাৰেন্সিয়েশন তুমি পাই আছা 1 by x ফৰ্মত লিখি দেখা পাই আছা সো হেনেকে ক্যালকুলেটিভ হ'ব লাগিব dt by dx যেতিয়া কৰিবা সো log x ৰ ডিফাৰেন্সিয়েশন কি হয় 1 by x হয় প্লাস c লিখিব দিছো 1 by x হয় সো dt dx আমি কি লিখিব পাৰো dt by x ঠিক আছে মই অলপ কনফিউজ হৈছে মই বাকি কিটা কোৱেশ্চনত কেনেকৈ কৰিলো সো dt by x আহিলে সো ইন্টিগ্রেশন অফ log x whole square upon x দিয়া আছে into dx দিয়া আছে সো এতিয়া আমি সো সোয়া dt আমি পুট কৰিব পাৰো dx upon x সো সোয়া dx upon x মানে dt পুট কৰিব পাৰো আমি এই টার্মটো আমি dt পুট কৰিব পাৰো ডিভাইডেড হৈ আছে ন সো ইন্টিগ্রেশন অফ t into log x কি ধৰিছো আমি t ধৰিছো সো t into
dt আহিব so integration so t dt মানে x power integration of x power n কি আছিল x power n plus 1 divided by n plus 1 so ইয়াতে x না t আছে এটো পুট কৰি দা t এর পাওয়ার কিমান 1 আছে 1 plus 1 1 plus 1 plus c so এটো কি হ'ব t square upon 2 plus c so t এর ভ্যালু আমি কি পুট কৰিছিলো log x whole square by 2 plus c এটো आंसर আহিব ঠিক আছে এতে গাইটো 2 আহিব ন log x কে আমি t বুলি ধৰিছিলো স্কয়ার ৰুটটো আগৰ পৰা আছে t কিউ আহিব t স্কয়ার আহিব 2 plus 1 2 plus 1 এটো 3 আহিব 3 আহিব এটো 3 আহি যাব ওকে ঠিক আছে ক্লিয়ার সো বেটা বুজিছা এটো বুজিলা সো সোৱা আকোবাৰ বুজাই দিছো t is equal to log x ধৰিছো আমি ডিফারেন্সিয়েশন অফ log x মানে জানো 1/x আহিব এই কাৰণ t is equal to log x ধৰি লৈছো সো যেতিয়া dt ৰ ৰেসপেক্ট x ৰ ৰেসপেক্টত আমি ডিফারেন্সিয়েট কৰিলো সো dt ৰ ভ্যালু পালো dx/x সো সোৱা ইটো dx/x আমি dt পুট কৰিব পাৰো এইটো টার্মটো সো dt পুট কৰিলো সো log x টু জায়গাত আমি t পুট কৰিলো t log x মানে t ধৰিছিলো স্কয়ার ৰুটটো আগৰ পৰা আছে t স্কয়ার dt সো এইটো আমি ইন্টিগ্রেশন অফ x power n ফর্মুলাৰ পৰা পালো এইটো মানে কি আছিল x power n plus 1 upon n plus 1 plus c আছিল সো এইটো ফর্মুলা হয় আগৰ লেকচাৰত পঢ়াইছো সো 2 plus 1 n ৰ জায়গাত অকল 2 পুট কৰিছো t power 2 plus 1 t আৰু ডিভাইডেড বাই n plus 1 2 plus 1 t cube by 3 plus c পালো log x whole cube by 2 by 3 plus c পালো সো এইখিনি আছিল आंसर ठीक है थोड़ा थोड़ा लेवल अप हो रहा है क्या हाँ ठीक है बेटा ये लास्ट क्वेश्चन এটা কৰো নিজে ট্রাই কৰিবা আগতে তাৰপিছত ভিডিও চাবা ইন্টিগ্রেশন অফ কি আছে 1 upon x plus x log x dx সো এইটো তুমি ক্লিয়ারলি দেখা পাইছা x তো কমন আহি আছে x upon 1 plus log x সো কিয় কৰিলো x তো কমন কিয় কৰিলো সো ইন্টিগ্রেশন এখিনি মাথা খায় তুমি ফার্স্ট ইকুয়েশনটো মডিফাই কৰিবই লাগিব বা নাথাকিলে স্ট্যান্ডার্ড ফর্মত যদি ডাইরেক্ট সাবস্টিটিউশন মেথডটো তুমি চকুৰে দেখা পাইছা সো তেতিয়াতো বহুত ভাল কিন্তু এতিয়া নাই এতিয়া তুমি x কমন লোৱাৰ পিছত তুমি দেখা পাইছা ও 1 plus log x ক যেতিয়া ডিফারেন্সিয়েট কৰো 1/x আহিব নে কি আহিব और डिफरेंशिएट करो log x और डिफरेंशिएशन 1/x है ओके तो t is equal to আমি ধৰিম 1 plus log x so x or respect to যেতিয়া আমি ডিফারেন্সিয়েট কৰিম বেটা ইটো কি আহিব 1/x so dt ৰ কাৰণে আমি dx তো কিফালে লৈ যাই so কি আহিব dt/x আহিব ঠিক আছে so 1/x মানে আমি কি পুট কৰিব পাৰো dt integration of dt so এতিয়া সোৱা log x তলত হে আছে so আমি হেতু বাদ so 1/x মানে এই টার্মটো আমি মানে এই গোটেখিনি টার্মটো dx/x2 আমি dt ধৰি ললো 1 plus log x তো কি পদ আছে তলতে আছে 1 plus log x মানে কি ধৰিছিলো আমি t ধৰিছিলো so ইয়াৰ आंसर কি হ'ব so integration of 1/x dx মানে কি আছিল log x আছিল log of mod x plus c so এটো কি পুট কৰিম log of mod t plus c ঠিক আছে এখিনি বুজি পাইছা so log of t এর ভ্যালু কি আছিল t এর ভ্যালু পুট কৰিম 1 plus log x plus c এটো आंसर
ঠিক আছে ক্লিয়াৰ আছে সো এইখিনি আছিলে আজিলে সো কোৱেশ্চন তোমালোকে এতিয়া কি কৰিবা 7.2 চেপ্টাৰটো তোমালোকে ট্ৰাই কৰাচোন ট্ৰাই কৰা এটলিষ্ট ট্ৰাই কৰা আজি যদি বুজি পোৱা নাই ভিডিঅ'টো মই বহুতখিনি বুজালো বেচিক্সৰ পৰাই পঢ়াইছো বাৰু কিন্তু যদি বুজি পোৱা নাই তোমালোকে 7.2 টো ট্ৰাই কৰা মই যোনখিনি থিওৰি তোমালোকে নাভাবিবা যে ইয়াতকে বেলেগ মেথডৰ কোৱেশ্চন আহিব সাবস্টিটিউশন নাহে যোনখিনি পঢ়ালো ন কোনটো টি ধৰিব লাগে তোমালোকৰ কনফিউজন কোনখিনিত আছে না যদি হৈছে আৰু কনফিউজন হলে টি টো কোনটো ধৰো ফাৰ্স্ট হেতু হ'ব পাৰে সো dx by t টো কেনেকে পুট কৰো dt টো কেনেকে পুট কৰো সেই দুটা প্ৰবলেম হ'ব পাৰে কিন্তু সেই দুটাতে এনসাৰ সোমাই আছে সো ফাৰ্স্ট কনফিউজনটো তোমালোকৰ আছে যে t ইকুয়াল টু কোনটো টার্ম ধৰো কোনটো ফাংশন ধৰো ওপৰটো ধৰো নে তলৰটো ধৰো সো সেইখিনি তোমাৰ যেতিয়া তুমি প্ৰেক্টিস কৰিবা তেতিয়াহে ক্লিয়াৰ হ'ব ঠিক আছে তো তোমালোকৰ হোমৱৰ্ক থাকিলে যে 7.2 চেপ্টাৰটো নিজে ট্ৰাই কৰা মই কালি ভিডিঅ' আনি কাৰণ মই কৈছো তোমালোকে যেতিয়ালৈ ট্ৰাই নকৰা মোৰ ভিডিঅ' চাইছা কৰি যাবা তাৰপিছত মুখস্থ মাৰিব লাগিব মুখস্থ মাৰিলে কিন্তু ইন্টিগ্ৰেশনৰ মাৰ্কস নোপোৱা ঠিক আছে সো 7.2 চেপ্টাৰটো আজি নিজে ট্ৰাই কৰা যদি ভিডিঅ' চাইছা ট্ৰাই কৰা সেইটো আৰু তাৰ পিছত মই ভিডিঅ' আনিম এইটো 7 কালি আনিম প্ৰেক্টিছৰ ওপৰত প্ৰেক্টিছ সেশন আৰু ইনচিয়াৰটো থাকিব পাৰে বেলেগো থাকিব পাৰে মেইনছ নাথাকে সো তোমালোকে এইখিনি প্ৰেক্টিছ কৰা সো কালি ভালকে মাৰিম সো ইন্টিগ্ৰেশন চেপ্টাৰ ক্লাছৰ লগতে ঠিক কৰিব লাগিব সো থ্যাংক ইউ ইয়ালৈ অহাৰ কাৰণে বেটা থ্যাংক ইউ সো মাচ থ্যাংক ইউ সো গুড নাইট টেক কেয়ার সুইট ড্রিমস বাই বাই